বছৰ ধৰি কিনে আমি ইয়াতে বসবাস কৰি আছো পানীৰ মাজত। আজি ইয়াতে কোনো এটা চৰকাৰীভাৱে অনুদান দিয়া নাই। বহুতে এটা লেট্ৰিন পাইছে, বাথৰুম পাইছে, কিন্তু মই আজিলৈকে এটা ঘৰো পোৱা নাই, লেট্ৰিনো পোৱা নাই। কিন্তু আজিৰ পৰা মই যিমান দিনৰ পৰা মই ভোট জাৰি কৰিছো, বিজয় চক্ৰৱৰ্তী আহিবাৰ পৰা মই ইলেকশ্যনত ভোট দিছো, তেতিয়াৰ পৰা মই বিজেপি চৰকাৰ কৰি আছো, আজিলৈকে কৰি আছো, এতিয়াও কৰি আছো, এই মুহূৰ্ততো কৰি আছো। কিন্তু আজি বিজেপি চৰকাৰে কি দিলাক, মোক দুখীয়া কৰলাক। মই বেলেগৰ ঘৰত চাকৰ খাটি মই ঘৰ বনাইছিলো, এটা মোক ID নাম্বাৰ দিয়া নাই। ID নাম্বাৰ আছে মোৰ 148 নাম্বাৰ, 100 আছে 47 নাম্বাৰ, 47 নাম্বাৰে ঘৰ পালাক, কিন্তু মই ঘৰ নাপালো, এটা বাথৰুম নাপালো। মই কি কম এই চৰকাৰখনক? এই নাৰায়ণ ডেকাক কেইটামানে লাগে দিছে, আমাৰ নেতা কেইটামান আছে, এই নেতাখিনি এই কৰছে। ষড়যন্ত্ৰ বুলি হৈছে নেকি? ষড়যন্ত্ৰ বুলি মানে এটা ৰাজনীতি সোমাই আছে। ৰাজনীতিৰ কাৰণে এইখিনি হৈছে, ৰাজনীতিৰ কাৰণে আমি এইখিনি মানুহে আজি এই জুইত পুৰি মৰিব লগা হৈছে। এই ৰাজনীতিৰ কাৰণে কি ক'বা নতুন চৰকাৰখনক? কি ক'বা এতিয়া? এই নতুন চৰকাৰখনক হাই এই চৰকাৰ আমাক নালাগে, আৰু আমি এতিয়া UDF কৰিম, কোনো উপায় নাই বেলেগ। UDF কৰিম আৰু চব শেষ কৰিম, তাৰ দ্বাৰা আমাৰ বেলেগ উপায় নাই। এই নতুন চৰকাৰখনে একদম পৰিৱৰ্তন কৰিছে, চব চাফা কৰিছে, দুখীয়া মানুহখিনিৰ কাৰণে তাৰমানে এই ৰক্ষা কৰি আছে, তাৰ দ্বাৰা একো কৰিব নোৱাৰে। পৰিৱৰ্তন কৰিছে মোদী চৰকাৰক নালগে আমাক। এই মোদী চৰকাৰে আজিৰ পৰা দিছো, এই মোদী চৰকাৰক থুই দিছো, বাই মোদী চৰকাৰ, আজিৰ পৰা নালগে আমাক আৰু এই মোদী চৰকাৰ।